নমস্কাৰ দৰ্শকসকল, অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকৰ কাৰণে লৈ আহিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দুটি বক্তব্য। ইতিমধ্যে আপোনালোকে সামাজিক মাধ্যমত দুয়োটা বক্তব্যই নিশ্চয় চাইছে বা শুনিছে, কিন্তু মই বিচাৰিছো কেৱল ৰাজনৈতিক দৃষ্টিকোণেৰে নহয়, বৰঞ্চ এজন প্ৰকৃত অসমীয়া হিচাপে, এজন লাচিতৰ গৰ্বিত উত্তৰসূৰী হিচাপে প্ৰতিজন অসমীয়াই মুখ্যমন্ত্ৰীৰ এই বক্তব্যখিনি বাৰম্বাৰ শুনা উচিত। আহক প্ৰথমতে শুনি লওঁ। অসমত ৬৩ লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায় বুলি, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই আৰু ১.৫ লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছো। আৰু আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে। তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে, তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হ'লে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে ৮৫৬জন ৮৬০জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু ৮৬০জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ বাংলাদেশৰ পৰা অহা মিয়াসকলক তুষ্টিকৰণ কৰা মানে সাম্প্ৰদায়িক ৰাজনীতি হয় নে নহয়? অসমীয়া মানেতো হিন্দু মুছলমান চব। আমি অসমীয়াৰ পৰিচয় ৰক্ষাৰ কথা কৈছো। সাম্প্ৰদায়িক ৰাজনীতি কোনে কৰিছে? যিসকলে বাংলাদেশৰ পৰা অহা বিদেশীসকলক অসমৰ বৰঘৰলৈ লৈ আহিব খুজিছে। গতিকে মোৰ দৃষ্টিত তেওঁলোক সাম্প্ৰদায়িক আৰু জাতিদ্ৰোহী দুইটাই। আমিতো ভাল কামে কৰি আছো। এই কামৰ কাৰণে ৮৫৫জন শ্বহীদে ৮৬০জন শ্বহীদে জীৱন আহুতি দিয়া নাছিলে নেকি? এই কামটোৰ কাৰণেইতো লাচিতে হেংদাং হাতত লৈছিল। গতিকে লাচিতৰ হেংদাং আৰু শ্বহীদৰ ৰাস্তা দি খোজ কাঢ়াটো কেনেকে সাম্প্ৰদায়িক হ'ব পাৰে মোক বুজাই দিয়কচোন। যিবিলাক এইবিলাক কৈ আছে, এইবিলাকেতো অসমত অহা কেইদিন হ'ল? তেওঁলোকৰতো দেউতাক মাকৰ জন্মই বাংলাদেশত। গতিকে তেওঁলোকে এতিয়া কি কয়? হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক। কিয়? মই শ্বহীদে আধৰুৱা কৰি থৈ যোৱা কামখিনি পুৰা কৰিব চেষ্টা কৰিছো, সেইকাৰণে মই সাম্প্ৰদায়িক। তেতিয়াহ'লেতো লাচিতো সাম্প্ৰদায়িক হ'ব যে কিয় আপুনি মোগলক খেদিছিলে, মই মোগলকহে খেদিব খুজিছো। কেনেকে মই সাম্প্ৰদায়িক হলো বুজাই দিয়কচোন। আৰু মই যদি সাম্প্ৰদায়িক হওঁ, অসমীয়া মানুহ কোনো বাচিয়ে নাথাকিব। আৰু ২০ বছৰ পিছত ২৬ লাখ বিঘা মাটি দখল কৰি থৈছে, ১ বিঘা ২ বিঘা নহয়। তো কেনেকে জাতিটো জীয়াই থাকিব মোক কওক। সেইকাৰণে কংগ্ৰেছে এইবিলাক কৈ লাভ নাই। অসমৰ মানুহ আমাৰ লগত আছে। কংগ্ৰেছ হৈছে অকল মিয়াৰ পাৰ্টি, আৰু এইবাৰতো কোনো মিয়াৰ বাদ দি কোনো বেলেগ মানুহে ভোটেই নিদিয়ে। মইতো বহুত দিন ৰাজনীতিত থাকিলো। এইবাৰ অসমীয়ায়ো যুঁজিবৰ কাৰণে ৰেডি হৈ আছে যে মিয়া পাৰ্টিক অসমত আৰু আহিব নিদিয়ে। আৰু এনেকে যদি কেইটামান বছৰ ৰাখি দিব পাৰো, আমাৰ অসমখন সুৰক্ষিত হ'ব। আমি ২ লাখ বিঘা মাটিৰ পৰা খেদিলো। আজিও হাইলাকান্দিত এভিকশ্যন চলি আছে। মই ইয়াত কথা পাতি আছো, হাইলাকান্দিত বুলডোজাৰ চলি আছে ২৫০০ বিঘা মাটি। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁ নিজেই দাবী কৰিছে যে তেওঁ এগৰাকী প্ৰকৃত জাতীয়তাবাদী। লাচিত বৰফুকনে বিচৰা অসমখন তেওঁ গঢ়িব বিচাৰিছে। শ্বহীদে আধৰুৱা কৰি থৈ যোৱা কামবোৰ তেওঁ কৰিব বিচাৰিছে। তেওঁ প্ৰকাশ কৰা এইবোৰ কথাৰ কিমান ভিত্তি আছে সেই কথা নিশ্চয় আপোনালোকে কমেণ্ট বক্সত লিখিব। মই ক'ব বিচাৰো যে মুখ্যমন্ত্ৰী হিচাপে অসম আৰু অসমীয়াৰ বাবে তেওঁ এনে কিছুমান কাম কৰিছে যিবোৰ পূৰ্বৰ কোনো মুখ্যমন্ত্ৰীয়ে কৰিবলৈ হয়তো সাহস কৰা নাছিল। প্ৰথমতেই ক'ব লাগিব, তেওঁ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সদায় সৰব হৈ আহিছে। সন্দেহযুক্ত নাগৰিকৰ আগ্ৰাসনৰ পৰা সত্ৰৰ ভূমি আৰু চৰকাৰী ভূমি মুক্ত কৰিবলৈ চলোৱা উচ্ছেদ অভিযানে
তেওঁৰ খিলঞ্জীয়াৰ প্ৰতি থকা দায়বদ্ধতাকে প্ৰমাণ কৰে। দ্বিতীয়তে, অসমীয়া সংস্কৃতি আৰু ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান গুৰুত্বপূৰ্ণ। লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী নতুন দিল্লীত বিশালকৈ উদযাপন কৰা আৰু বিহুক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰাৰ দৰে পদক্ষেপে তেওঁৰ সাংস্কৃতিক জাতীয়তাবাদক প্ৰতিফলিত কৰে। তৃতীয়তে, প্ৰশাসনিক কাম কাজ আৰু শিক্ষাৰ ক্ষেত্ৰত অসমীয়া ভাষাক অগ্ৰাধিকাৰ দিয়াৰ বাবে তেওঁ বিভিন্ন পদক্ষেপ হাতত লৈছে। অসমৰ বাহিৰত বাস কৰা লোকসকলক একত্ৰিত কৰা আৰু ভাষা জনগোষ্ঠীৰ মৰ্যাদা ৰক্ষাৰ বাবে তেওঁ লোৱা নীতিসমূহ জাতীয়তাবাদৰ প্ৰতি থকা তেওঁৰ দায়বদ্ধতাৰে পৰিচায়ক। চতুৰ্থতে, অসমৰ বিভিন্ন সশস্ত্ৰ বিদ্ৰোহী গোটৰ সৈতে শান্তি চুক্তি কৰি ৰাজ্যখনত স্থায়ী শান্তি ঘূৰাই অনাটো তেওঁৰ এক ডাঙৰ সাফল্য। তেওঁ বিশ্বাস কৰে যে অশান্তিৰ পৰিৱেশত জাতীয় স্বাৰ্থ কেতিয়াও সুৰক্ষিত নহয়। সেয়ে উন্নয়নৰ জৰিয়তে অসমক দেশৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াটো তেওঁৰ মূল লক্ষ্য। পঞ্চমতে, অসমীয়া সমাজখনক জনগাঁথনিৰ পৰিৱৰ্তনৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ বাল্য বিবাহ বিৰোধী অভিযান আৰু বহু বিবাহ বন্ধ কৰাৰ দৰে সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সংস্কাৰসমূহ দীৰ্ঘম্যাদীভাৱে খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা প্ৰচেষ্টা বুলিব পাৰি। এয়া দুটামান উদাহৰণহে মাত্ৰ। অসম আৰু অসমীয়াৰ বাবে তেওঁ এনে বহু কাম কৰিছে যিবোৰ হয়তো শত্ৰুৱেও স্বীকাৰ কৰিব লাগিব। এনেবোৰ কাম কৰিবলৈ যোৱাৰ বাটত বাধা বহুত আছে। সেই বাধাবোৰ উফৰোৱাৰ সাহসো তেওঁৰ আছে। তেওঁৰ বক্তব্যতে সেই সাহসৰ পৰিচয় আমি পাইছো। সেইবাবেই হয়তো তেওঁ ক'ব পাৰিছে যে লুৰিণজ্যোতিৰ দৰে জাতীয়তাবাদী নেতাবোৰ মিঞা প্ৰেমী জাতীয়তাবাদী। আপোনালোকৰ কি বক্তব্য সেই বিষয়ে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ ইমানেই। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।